Hello, dear students. After reading a lesson and answering its questions, it is equally very important to study the activities prescribed in the lesson. So I am going to simplify the activities of this lesson. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এটা অধ্যায় পঢ়াৰ পিছত সেই অধ্যায়ৰ প্ৰশ্নখিনি কৰাৰ লগতে এই অধ্যায়টোত থকা বিভিন্ন ক্ৰিয়াকলাপখিনিও অধ্যয়ন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে মই এই পাঠত থকা এই এক্টিভিটিছ ক্ৰিয়াকলাপখিনি মই তোমালোকক সহজ কৰি দিবলৈ অলপ চেষ্টা কৰিছোঁ। নাম্বাৰ 2 দিয়া আছে a brief summary of each of the stanzas of the poem has been given below. A brief summary মানে চমু সাৰাংশ মানে কবিতাটোৰ প্ৰতিটো দফাৰে চমু সাৰাংশ তলৰ দফাটোত দিবলৈ চেষ্টা কৰা হৈছে বা তলত দিয়া হৈছে match the stanzas with the given summaries মানে সেই দফাকেইটা যে সাৰাংশ এই তলত দিয়া সাৰাংশখিনি দফাকেইটাৰ লগত মিলাব লাগে কোনটো দফাৰ পৰা কোনখিনি সাৰাংশ হ'ব সেইখিনি মিলাব লাগে match the stanza number alongside the correct summary আৰু ইয়াত stanza মানে দফাটোৰ নাম্বাৰটো বহাব লাগে সেইটোৱে A number my native land makes me feel as safe as secure as a baby carried on a mother's back জানে মোৰ নিজ মাতৃভূমিয়ে মোক কি কৰে এটা সুৰক্ষা আৰু নিৰাপত্তাৰ এক অনুভৱ প্ৰদান কৰে যেনেদৰে মাতৃৰ কোলাত এটি শিশুৱে নিৰাপদ অনুভৱ কৰে এইখিনি কথা কোনটো ষ্টেঞ্জাত আছে আমি ইয়াত চালে গম পাম যে এইখিনি The contented gargling of that little baby tied to her mother's sturdy back is the soil of which your land is made. 8 দফাত এই 3 নম্বৰ দফাটোত নহয় 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ দফাটোত মানে এইখিনি কথা লিখা আছে আৰু আমি গতিকে এই সাৰাংশখিনি আমি 4 নম্বৰ দফা বুলি লিখিব পাৰোঁ B number the spirit of my native land can be understood in terms of its unity in diversity like different family members who have similarities and differences yet belong to the same family and have the same home in our native land our family members practice different religions and traditions এই কথাখিনি কোনটো দফাত আমি বিচাৰি পাম আমি যাওঁচোন দ্য স্পিৰিট অফ মাই নেটিভ লেণ্ড মানে মোৰ দেশৰ যে মোৰ মাতৃভূমিৰ যিটো এটা স্পিৰিট এটা সত্তা যিটো আৰু মোৰ দেশৰ মোৰ মাতৃভূমিৰ যি অনৈক্যৰ মাজত ঐক্য ইউনিটি ইন ডাইভাৰ্চিটি সেইটো মই বিচাৰি পাওঁ মই বুজি পাওঁ যেনেদৰে লাইক ডিফাৰেণ্ট ফেমিলি মেম্বাৰ্ছ হু হেভ চিমিলাৰিটিজ এণ্ড ডিফাৰেঞ্চেছ একেজন পৰিয়ালৰ সদস্যৰ মাজত বিভিন্নতা থাকে আৰু সাদৃশ্য আৰু বৈসাদৃশ্য থাকে ইয়াত তথাপিও আমি যেন একেটাই ফেমিলি হয় একেটা পৰিয়ালতে বাস কৰোঁ in our native land our family members practice different religions আৰু আমাৰ দেশৰ মানে মানুহসকলে নাগৰিকসকলে হয়তো প্ৰত্যেকৰে নিজা নিজা ধৰ্ম আছে নিজা সংস্কাৰ আছে প্ৰথা আছে তথাপিতো আমি একেখন দেশৰে বাসিন্দা হয় সেইখিনিয়ে প্ৰমাণিত কৰিছে আৰু এই কথাখিনি লিখা আছে দফা নম্বৰ এইখিনি চোৱাচোন 5 নম্বৰ দফাটোত the chant of the evening prayer in the Namghar Masjid church this make the soul of our beloved land they
সন্ধিয়া সময়ত যে নামঘৰ মছজিদ আৰু গীৰ্জাত যে ভগৱানলৈ প্ৰাৰ্থনা কৰা হয় আৰু এই প্ৰাৰ্থনাই আমাৰ দেশৰ যে আত্মাটোক গঢ় দিছে এইখিনি কথা য'ত সন্নিৱিষ্ট হৈছে এইটো দফা নম্বৰ কিমান 1 2 3 4 5 6 নম্বৰ দফাত এইখিনি কথা সন্নিৱিষ্ট হৈ আছে C number, the lonely blind old man in the street asked me to describe our native land. The lonely মানে অকলশৰীয়া blind old man মানে বৃদ্ধ অন্ধ মানুহজনে in the street ৰাস্তাত asked me to describe our native land আমাৰ মাতৃভূমিখনৰ বিষয়ে ক'বলৈ কৈছে এইখিনি কথা আছে দফা নম্বৰ 1 he asked me the old man by the street blind, lonely, and poorer than me, tell me what my land is like. এইখিনি কথা 1 নম্বৰ দফাত সন্নিৱিষ্ট হৈ আছে D number, our native land is rich in its gifts of nature and is brought to life by the birds and animals that playfully roam in its rich green forest. Our native land, our মাতৃভূমিখন is rich in its gift of nature. প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ প্ৰাকৃতিক উপহাৰেৰে ভৰপূৰ is brought to life by the birds and animals আৰু ইয়াৰ that playfully roam its rich green forest আৰু ইয়াৰ সেউজ অৰণ্যত মানে আনন্দ মনেৰে মানে খেলি নাচি বাগি ঘূৰি ফুৰিব পাৰে এই কথাখিনি সন্নিৱিষ্ট হৈ আছে এই ইয়াতে the chorus of the cuckoo and sparrows as they play around the treetops near is what shapes your native land এই দফাটোত সন্নিৱিষ্ট হৈ আছে এইটো দফা নম্বৰ কিমান 1 2 3 4 5 নম্বৰ দফাত সন্নিৱিষ্ট হৈ আছে sorry 5 আৰু last E number summary to the touch of our native land is as peaceful as the cool fresh breeze blowing after a night of thunder and rain the touch of our native land is as peaceful as the cool যে আমাৰ নিজ মাতৃভূমিৰ সেই স্পৰ্শ যি স্পৰ্শবোৰ শান্তিময় কেনেকুৱা শান্তিময় এজাক কোমল আৰু সতেজ বতাহৰ দৰে যি বতাহজাক হয়তো আমাৰ বহু সময়ত আমাৰ দেশত ব্লোয়িং আফটাৰ নাইট অফ থাণ্ডাৰ এণ্ড ৰেইন বিভিন্ন বিপদ বিঘিনিৰ পিছতো বহুত প্ৰাকৃতিক দুৰ্যোগৰ পিছতো আমাৰ দেশৰ যি এই শান্তিময় বতাহ আমাৰ শান্তিময় এটা পৰিৱেশ এই পৰিৱেশটোৰ মানে এজাক মানে কোমল বতাহ সুন্দৰ সতেজ বতাহৰ লগত তুলনা কৰা হৈছে এই কথাখিনি লিখা আছে কে নম্বৰ ষ্টেঞ্জাত 3 নম্বৰ ষ্টেঞ্জাটো এইটো the cool breeze of your face this morn মানে morning বা ৰাতিপুৱা after last night's endless thunder and rain is the peaceful breeze of your land মানে stanza number 3 দফা নম্বৰ 3 এইখিনিয়ে আৰু ইয়াৰ পিছৰ এক্টিভিটি যেহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব ইয়াৰ পিছৰ এক্টিভিটিখিনি মই পিছত দি দিম